নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ এই সৰু জিকে চেনেলটিলৈ। আজি আমি আপোনালোকৰ বাবে কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। ভিডিঅ'টো চাই ভাল লাগিলে লাইক এটা কৰি চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখিব। আজি আমাৰ প্ৰথম প্ৰশ্নটো হৈছে, ভাৰতৰ প্ৰথম 3D এনিমেশ্যন ছবি কোনখন আছিল? বাল গণেশ, হনুমান, ৰুটছাইড ৰোমিঅ', মোটু পাতলু। শুদ্ধ উত্তৰটি হৈছে ৰুটছাইড ৰোমিঅ' ভাৰতৰ প্ৰথম 3D ছবি আছিল। পিছৰ প্ৰশ্ন, ৰাজা হৰিশ্চন্দ্ৰ কথাছবিৰ পৰিচালক কোন আছিল? সত্যজিৎ ৰায়, দাদা চাহেব ফাল্কে, ৰাজ কাপুৰ, দাৰা সিং। ইয়াৰ শুদ্ধ উত্তৰটি হৈছে দাদা চাহেব ফাল্কে ৰাজা হৰিশ্চন্দ্ৰ কথাছবিৰ পৰিচালক আছিল। পিছৰ প্ৰশ্ন, হৰ্ণবিল উৎসৱ ক'ত উদযাপন কৰা হয়? নাগালেণ্ড, মণিপুৰ, অসম, অৰুণাচল প্ৰদেশ। অপশ্যন 4টাৰ ভিতৰত এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে নাগালেণ্ডত। হৰ্ণবিল উৎসৱ নাগালেণ্ড ৰাজ্যত উদযাপন কৰা হয়। পিছৰ প্ৰশ্ন, কৰোনাত আক্ৰান্ত ভাৰতৰ প্ৰথমগৰাকী ব্যক্তি কোন ৰাজ্যৰ আছিল? মহাৰাষ্ট্ৰ, কেৰালা, উৰিষ্যা, তামিলনাডু। অপশ্যন 4টাৰ ভিতৰত এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে কেৰালাৰ। কৰোনাত আক্ৰান্ত ভাৰতৰ প্ৰথমগৰাকী ব্যক্তিৰ কেৰালা ৰাজ্যৰ আছিল। পিছৰ প্ৰশ্ন, অসমৰ মাটিত ভৰি দিয়া প্ৰথম এলোপেথিক চিকিৎসকজনৰ নাম কি আছিল? ডাক্তৰ জন পিটাৰ ৱেড, ডাক্তৰ হেনৰী, জন বেৰী হোৱাইট, হেনৰী কটন। ইয়াৰ শুদ্ধ উত্তৰটি হৈছে ডাক্তৰ জন পিটাৰ ৱেড অসমৰ মাটিত ভৰি দিয়া প্ৰথম এলোপেথিক চিকিৎসক আছিল। পিছৰ প্ৰশ্ন, অসম বিধানসভাৰ প্ৰথম উপাধ্যক্ষগৰাকী কোন আছিল? মহম্মদ আমিৰ উদ্দিন, বসন্ত কুমাৰ দাস, ৰেণুকা দেৱী, লক্ষ্মীকান্ত বৰুৱা। ইয়াৰ শুদ্ধ উত্তৰটি হৈছে মহম্মদ আমিৰ উদ্দিন অসম বিধানসভাৰ প্ৰথম উপাধ্যক্ষ আছিল। আমাৰ পিছৰ প্ৰশ্নটো হৈছে, পথৰুঘাটৰ ৰণ কেতিয়া সংঘটিত হৈছিল? 1877 চনত, 1883 চনত, 1894 চনত, 1968 চনত। ইয়াৰ শুদ্ধ উত্তৰটি হৈছে 1894 চনত পথৰুঘাটৰ ৰণ সংঘটিত হৈছিল। পিছৰ প্ৰশ্ন, বৰফুকনৰ শেষৰ সদৰ ক'ত আছিল? গুৱাহাটী, গোৱালপাৰা, বঙাইগাঁও, ওদালগুৰি। অপশ্যন 4টাৰ ভিতৰত এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে গুৱাহাটীত। বৰফুকনৰ শেষৰ সদৰ আছিল গুৱাহাটীত। পিছৰ প্ৰশ্ন, মটক ৰাজ্যৰ ৰাজধানী ক'ত অৱস্থিত? ৰাজগড়, শিৱসাগৰ, ৰঙাগড়া, শদিয়া। ইয়াৰ শুদ্ধ উত্তৰটি হৈছে ৰঙাগড়াত। মটক ৰাজ্যৰ ৰাজধানী আছিল ৰঙাগড়াত। পিছৰ প্ৰশ্ন, ৰজাৰ বিৰুদ্ধে প্ৰজাৰ বিদ্ৰোহ সৃষ্টি হোৱা বিদ্ৰোহটোৰ নাম কি আছিল? মানৰ বিদ্ৰোহ, মোৱামৰীয়া বিদ্ৰোহ, নৰীয়া বিদ্ৰোহ, কৃষক বিদ্ৰোহ। ইয়াৰ শুদ্ধ উত্তৰটি হৈছে মোৱামৰীয়া বিদ্ৰোহ। ৰজাৰ বিৰুদ্ধে প্ৰজাৰ বিদ্ৰোহ সৃষ্টি হোৱা বিদ্ৰোহটোৰ নাম আছিল মোৱামৰীয়া বিদ্ৰোহ। বৰফুকন পথ কোনে সৃষ্টি কৰিছিল? প্ৰতাপ সিংহ, চুহুংমুং, প্ৰমত্ত সিংহ, গদাধৰ সিংহ। অপশ্যন 4টাৰ ভিতৰত এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে প্ৰতাপ সিংহই। বৰফুকন পথ সৃষ্টি কৰিছিল প্ৰতাপ সিংহই। পিছৰ প্ৰশ্ন, মীৰ জুমলাৰ লগত অসমলৈ অহা বুৰঞ্জীবিদজন কোন আছিল? শ্বেৰশ্বাহ, ৰামসিংহ, ঔৰংজেব, চিহাবুদ্দিন। অপশ্যন 4টাৰ ভিতৰত এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে চিহাবুদ্দিন তালিচ মীৰ জুমলাৰ লগত অসমলৈ অহা বুৰঞ্জীবিদ আছিল। যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট এটা কৰি চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।